ৰঙা নদীৰ গাঁৱে গাঁৱে নামঘৰত চলিছে প্ৰাৰ্থনা। দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন হৈ থকা এজন যুৱকৰ বাবে প্ৰাৰ্থনা। ৰঙা নদী ৰাইজৰ বুকুৰ আপোন যুৱকজনৰ আহু আৰোগ্যৰ বাবে ৰাইজে চলাইছে চাকি বন্তি। ৰঙা নদীৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ বাবে ৰঙা নদীবাসীয়ে কৰিছে প্ৰাৰ্থনা। এই সকলো মন্দিৰতে চাকি বন্তি দি তেখেতলোকৰ আৰোগ্য হ'বৰ কাৰণে প্ৰভু ভগৱন্তই সুজ্ঞান শক্তি দি শৰীৰৰ ব্যাপৃষ্টি তেখেতৰ প্ৰতি যে দুৰ্বাসনা গুচাই সুবাসনা ভাঙি কৰি প্ৰভু ভগৱন্তই কৰিলে কিবা কৰি ৰক্ষা কৰিব লাগে। গীৰ্জাঘৰতো ৰাইজ একত্ৰিত হৈ কৰিছে প্ৰাৰ্থনা। লখিমপুৰ বাইপাছত দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হোৱা ঋষিৰাজ হাজৰিকাক উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীয়ে এয়াৰ এম্বুলেন্সৰ জৰিয়তে প্ৰেৰণ কৰিছিল নতুন দিল্লীলৈ। এতিয়া ঋষিৰাজ হাজৰিকা চিকিৎসাধীন দিল্লীৰ গংগাৰাম হস্পিটেলত। ৰঙা নদীৰ ৰাইজক প্ৰতিটো দিশতে সহায় কৰি অহা ঋষিৰাজৰ আহু আৰোগ্যৰ ৰাইজৰ এই প্ৰাৰ্থনা। আমাৰ এই লথৌ গাঁৱৰে নিবাসী আমাৰ সকলোৰে প্ৰিয় যুৱ নেতা ঋষিৰাজ হাজৰিকা যোৱা সোমবাৰে পুৱা 7:15 অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাষলৈ যাওঁতে ৰঙানদী বাইপাছত আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হয় আৰু তাৰ বাবে আমি গোটেই গাঁৱে ৰাইজ মৰ্মাহত হৈছোঁ। তেখেতৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা লৈ থাকোঁতে আমাৰ গাঁৱৰ ৰাইজে সাধ্যানুসাৰে তেখেতক দেখা কৰিছে আৰু তেখেতৰ আশু-আৰোগ্যৰ বাবে আমি সেইদিনাৰ পৰাই আমাৰ নামঘৰত প্ৰতিদিনে বন্তি জ্বলোৱা হৈছে তেখেতৰ আশু-আৰোগ্যৰ কাৰণে। আজি আকৌ 100 এগছি বন্তি জ্বলাই তেখেতৰ আশু-আৰোগ্য কামনা কৰা হৈছে। লগতে আমি তেখেতৰ বলিষ্ঠ নেতৃত্ব পাবৰ বাবে অতি সোনকালে যাতে দিল্লীৰ পৰা তেওঁ সম্পূৰ্ণ চিকিৎসা সম্পূৰ্ণ কৰি সুস্থ দেহালৈ যাতে আমাৰ মাজলৈ ঘূৰি আহে তাৰ কামনা কৰি আজি আমাৰ সিংহাসনৰ আগত 100 এগছি বন্তি জ্বলাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমি সন্ধিয়া বেলা হাতিলুং যোৰহতীয়া বৰনামঘৰত 100 এগছি বন্তি জ্বলাইছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ নৱপ্ৰজন্মৰ এজন উদীয়মান যুৱক ঋষিৰাজ হাজৰিকা ৰঙানদী সমষ্টি তেওঁ এজন ভাল যুৱ নেতা আৰু তেখেত যোৱা 5 তাৰিখে গণেশ মন্দিৰৰ সমীপত কাৰ এক্সিডেণ্ট হোৱাত তেখেত দুৰ্ঘটনাগ্ৰস্ত হৈ মেডিকেলত ভৰ্তি হৈ আছে। তেখেতৰ যাতে সোনকালে আৰোগ্য হৈ আমাৰ মাজত আহি আমাৰ ৰাইজৰ কামখিনি যাতে কৰিব পাৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি 100 এগছি বন্তি প্ৰজ্বলন কৰি আমি সমূহ হাতিলুং যোৰহতীয়া বৈষ্ণৱপান ভক্তবৃন্দ আৰু আই মাতৃসকলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ উদীয়মান যুৱ নেতা ঋষিৰাজ হাজৰিকাদেৱৰ আশু আৰোগ্য কামনা কৰি আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অতি শীঘ্ৰেই যেন তেওঁ ভগৱন্তই আৰোগ্য কৰে। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।